নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক কৈ দেখুৱাম ৰানিং কৰাৰ পিছত কি এক্সাৰচাইজ কৰিব লাগে। বহুতে কমেণ্ট কৰি আছিলে, দাদা ৰানিং কৰাৰ পিছত কি এক্সাৰচাইজ কৰিম বুলি, কৰিলে যে ভাগৰ লাগে। আপোনালোকৰ প্ৰব্লেমটো হৈছে ৰানিং কৰাৰ পিছত আপোনালোকে এক্সাৰচাইজখিনি নকৰে। গতিকে আপোনালোকক মই 10-12টা এক্সাৰচাইজ কৰি দেখুৱাম। এইখিনি আপোনালোকে কৰিব, ৰানিং ষ্টেমিনা বাঢ়িব, আপোনালোকৰ ৰানিং স্পীড বাঢ়িব আৰু আপোনালোকৰ ষ্টেপ ফুল খাব। সেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে এতিয়া আপোনালোকক কৈ দেখুৱাম, আপোনালোকে চাব, ঠিক আছে। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে, ইউটিউবত যদি চাইছে, আপোনালোকে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। আৰু যদি ফেচবুকত চাইছে, ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনকেইটা লৈ আহিলোঁ, এতিয়া কোনকেইটা পাতি ল'ম। মানে কি হ'ল, টাৰ্গেট এটা দি ল'লে মানে ভাল লাগে, ঠিক আছে। আপোনালোকে আগত এটা দি ল'ব, তেনেকৈ কৰি চাই লওক। আপোনালোকে কিবা এটা চিন দি ল'ব পাৰে, চেণ্ডেল টেণ্ডেল কিবা কিবি আপোনালোকে যিটো সুবিধা হয়। 15 মিটাৰ 20 মিটাৰ এনেকুৱা আঁতৰত দি ল'ব। আৰু ইয়াতে দি লৈছোঁ। এতিয়া ফাৰ্ষ্ট এক্সাৰচাইজটো কৰি দেখা, মানে ভৰিটো খোল খাবৰ কাৰণে। ৰানিং কৰাৰ আগতো এক্সাৰচাইজ কৰে, বাট ৰানিং কৰাৰ পিছতো আমাৰ যিহেতু মাচলবিলাক অলপ লগ হৈ যায়, গতিকে আগে আমি মানে ABC কৰাৰ আগত বা এতিয়া এক্সাৰচাইজখিনি কৰাৰ আগত আমি এইটো খুলি ল'ব লাগে। এক্সাৰচাইজটো আপোনালোকে চাওক। এই এক্সাৰচাইজটো আপোনালোকে কৰিব দুটা ছেট, ঠিক আছে। 15 মিটাৰ বা 20 মিটাৰ আপোনালোকে কোণ পাতি ল'ব। কোণ পাতি ল'লে টাৰ্গেট এটা হয় না, সেইকাৰণে মানে ভাল। আৰু গতিকে কেনেকৈ কৰিব লাগে আপোনালোকে চাওক। মানে বেছিকৈ বুকুখন ডাউন কৰি নিদিব, এনেকৈ ষ্ট্ৰেট ৰাখিব আৰু ভৰিটো যিমান পাৰে আপোনালোকে খুলিবলৈ চাব। মানে আমাৰ লগবিলাক খোল খাব লাগে, ঠিক আছে। সেইকাৰণে এই এক্সাৰচাইজটো কৰিব লাগে। দুটা ছেট আপোনালোকে কৰিব, যি কৰিব ভালকৈ কৰিব। এইটো হৈছে আমাৰ 2 নম্বৰ এক্সাৰচাইজ, হাই নি। গতিকে হাই নি আপোনালোকে যিমানটো পাৰে আঁঠুটো ওপৰলৈ উঠাব আৰু আপোনালোকে কৰিব 3টা ছেট। যি কৰিব পূৰা তাগৰাকৈ কৰিব, ঠিক আছে। এইটো হৈছে আমাৰ 3 নম্বৰ এক্সাৰচাইজ। আৰু 3 নম্বৰ এক্সাৰচাইজ কেনেকৈ কৰিছে দেখিছে নহয়। মাত্ৰ টৌটো পেলাব লাগে, গোটেই ভৰিটো আপোনালোকে গেৰুহাটি পেলাই নিদিব। আৰু এইটো কৰিব আপোনালোকে 3টা ছেট। আৰু এইটো হৈছে আমাৰ 4 নম্বৰ এক্সাৰচাইজ, বাট কিক বুলি কয়। গতিকে বাট কিকটো আপোনালোকে যিমান পাৰে হাতত লগাবলৈ চাব, ঠিক আছে। ভৰিটো পিছফালে হাতত লগাবলৈ চাব আৰু কৰিব আপোনালোকে এইটো 3টা ছেট। আৰু এইটো হৈছে আমাৰ 5 নম্বৰ এক্সাৰচাইজ। আৰু এইটো কৰিব আপোনালোকে 3টা ছেট কৰিব। আৰু আপোনালোকে দেখিছে যিমানটো পাৰে আপোনালোকে ভৰিটো ওপৰলৈ উঠাব আৰু আপোনালোকে টৌটো পেলাব, ঠিক আছে। আপোনালোকৰ লেগ খোল খাব, যেতিয়া আপোনালোকে ৰানিং কৰিব যে সেই লেগ খোল খাবৰ কাৰণে আপোনালোকে এইটো এক্সাৰচাইজ কৰিব 3টা ছেট। আৰু এইটো হৈছে আমাৰ 6 নম্বৰ এক্সাৰচাইজ। 6 নম্বৰ এক্সাৰচাইজটো আপোনালোকে কৰিব 3টা ছেট। ভৰিটো যিমান পাৰে ওপৰলৈ উঠাব, ওপৰলৈ উঠাই পিনে আপোনালোকে টৌটোৱেদি ঠেলিব আগলৈ, ঠিক আছে। কেনেকৈ পুছ কৰিছোঁ আপোনালোকে দেখিছে, তেনেকৈ আপোনালোকে পুছ কৰিব। এইটো হৈছে আমাৰ 7 নম্বৰ এক্সাৰচাইজ। 7 নম্বৰ এক্সাৰচাইজটো কয় এইটো হনুমান জাম্প বুলি কয়। যিমানটো পাৰে আপোনালোকে ওপৰলৈ জঁপিয়াব, মানে টৌটোৱেদি আপোনালোকে পুছ কৰিব। এইটো আপোনালোকে কৰিব 7 বাৰ বা 8 বাৰ কৰিব, 2টা ছেট, ঠিক আছে। আৰু এইটো হৈছে আমাৰ 8 নম্বৰ এক্সাৰচাইজ, টাক জাম্প। টাক জাম্প আপোনালোকে যিমানটো ওপৰলৈ পাৰে আপোনালোকে জাম্প কৰিব। এনেকৈ আপোনালোকে 20 মিটাৰ বা 15 মিটাৰ যিমানটো পাৰে আপোনালোকে যাব, নহ'লে আপোনালোকে 15 বাৰ, যিমানটো 20 বাৰ যিমানটো কৰিব পাৰে। আৰু আপোনালোকে এইটো কৰিব 3টা ছেট, ঠিক আছে। আৰু এইটো হৈছে আমাৰ 9 নম্বৰ এক্সাৰচাইজ। আৰু এই 9 নম্বৰ এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব। আপোনালোকে এইটো 5 বাৰ বা 6 বাৰ আপোনালোকে যিমানটো পাৰে, আপোনালোকৰ যিমানটো দম আছে তেনেকৈ আপোনালোকে কৰিব, ঠিক আছে। এইটো হৈছে 10 নম্বৰ এক্সাৰচাইজ। আৰু 10 নম্বৰ এক্সাৰচাইজটো আপোনালোকে কৰিব 3টা ছেট। 3টা ছেট আপোনালোকে 5 বাৰ বা আপোনালোকে 6 বাৰ, যিমানটো আপোনালোকৰ দম আছে আৰু সিমানটো আপোনালোকে কৰিব, সেই 15 মিটাৰ বা 20 মিটাৰলৈকে, ঠিক আছে। এইটো হৈছে 11 নম্বৰ এক্সাৰচাইজ। আৰু 11 নম্বৰ এক্সাৰচাইজটো আপোনালোকে কৰিব 3টা ছেট। আপোনালোকে কেনেকৈ কৰিছে চাই লওক। জেগাতে আপোনালোকে ভাইব্ৰেট কৰিব। 1 2 3 4 5 6 7 8 9 10, 1 2 3 4 5 6 7 8 9 10 আপোনালোকে মুখতে কাউণ্ট কৰিব। মুখতে কাউণ্ট কৰি আপোনালোকে 5 বাৰ 6 বাৰ আপোনালোকে এই 10-15 মিটাৰলৈকে যিমানটো পাৰে আপোনালোকে কৰিব। এইটো হৈছে 52 নম্বৰ এক্সাৰচাইজ। 52 নম্বৰ এক্সাৰচাইজটো কেনেকৈ কৰিছোঁ আপোনালোকে চাই লওক। যিমানটো পাৰে আপোনালোকে আগলৈ যাব আৰু ওপৰলৈ যাবলৈ চাব। আৰু এইটো কৰিব আপোনালোকে 2টা ছেট। 2টা ছেট কৰিলে আপোনালোকৰ হৈ যাব এই 20 মিটাৰ বা 15 মিটাৰ যিমানটো আপোনালোকে লৈ লৈছে কোণ দি পিনে, সিমানটো আপোনালোকে কৰিলেই হ'ল। আৰু এইটো হৈছে আমাৰ 13 নম্বৰ এক্সাৰচাইজ হয়। 13 নম্বৰ এক্সাৰচাইজটো 20 বাৰকৈ আপোনালোকে এনেকৈ কৰিব। এটা ভৰিত 10 বাৰ, এটা ভৰিত 10 বাৰ। যেনেকৈ আপোনালোকক মই এতিয়া কৰি দেখুৱাইছোঁ তেনেকৈ আপোনালোকে কৰিলে হ'ল। বহুত ইম্পৰ্টেণ্ট এক্সাৰচাইজ হয়, আপোনালোকৰ লেগ খোল খাব এইবিলাক কৰিলে মানে। আৰু এইটো একেলগতে কৰিব লাগে, বাকীকেইটা মই কৰি দেখাম, কিন্তু আপোনালোকে নালাগে ছিংগলকৈ কৰিব, 3টা ছেটকৈ কৰিব, ঠিক আছে। আৰু এইটো আপোনাৰ ছেকেণ্ড এক্সাৰচাইজটো আহি গ'ল, মানে আমাৰ এইটো 14 নম্বৰ এক্সাৰচাইজটো হয়। আপোনালোকে এইটো কৰিব, কেনেকৈ কৰিছোঁ চাই লওক।
আপোনালোকে যিকেইটা এক্সাৰচাইজ নকৰক কিয় আপোনালোকে যিকেইটা কৰিব ভালকৈ আপোনালোকে কৰিব ঠিক আছে ভালকৈ কৰিলেহে আপোনালোকৰ কামত দিব আৰু এইটো আমাৰ লাষ্ট এক্সাৰচাইজ আহি গ'ল 15 নম্বৰ এক্সাৰচাইজটো হয় গতিকে এইটো আপোনালোকে 20 বাৰ কৰিব 2টা সেট বা 3টা সেট আপোনালোকে কৰিব পাৰে যদি দম আছে 3টা সেট কৰিব ঠিক আছে আপোনালোকৰ হাতত জোৰ আহিব আৰু আপোনালোকৰ পেটতো ধৰিব গতিকে ভাল হয় গতিকে এক্সাৰচাইজখিনি কৰিব যিখিনি এক্সাৰচাইজ দিছোঁ সকলোখিনি ভালেই হয় গতিকে প্ৰত্যেকটো এক্সাৰচাইজ আপোনালোকে কৰিবলৈ চাব ভালকৈ ঠিক আছে আপোনালোকক মই এতিয়া যিখিনি এক্সাৰচাইজ কৰি দেখালোঁ 12টা এক্সাৰচাইজ আপোনালোকক মই কৰি দেখুৱালোঁ আৰু আপোনালোকক কৈছোঁ কোনটো এক্সাৰচাইজ আপোনালোকে কেইবাৰ কৰিব লাগিব ভালকৈ আপোনালোকে কৰক আপোনালোকৰ 100% ফাটি যাব আপোনালোকৰ মানে পূৰা দম পূৰা ফাটিব আপোনালোকৰ ঠিক আছে গতিকে আপোনালোকে এইখিনি কৰক আপোনালোকে একদিন মাত্ৰ এদিন আপোনালোকে ভালকৈ কৰি চাওক আপোনালোকে কিমান প্ৰেক্টিছ কৰিছে তাতে গম পাব আপোনালোকৰ সাংঘাতিক ভাগৰ লাগিব যদি ভাগৰ লাগিছে তেতিয়া গম পাব আপোনালোকে মোৰ প্ৰেক্টিছ বেছি নাই হোৱা আৰু যদি আপোনালোকৰ যদি ভাগৰ লগা নাই এইখিনি এক্সাৰচাইজ কৰিও যদি আপোনালোকৰ যদি দম থাকে তেতিয়া আপোনালোকে গম পাব মই কৰিছোঁ মই নিজৰ কাৰণে কৰি আছোঁ গতিকে সেইটোৱে কথা ভালকৈ কৰিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব তেতিয়া আপোনালোকক মই দি যাব পাৰিম ঠিক আছে আজিলৈ বাই তেন্তে জয় আই অসম